হেল্ল'। হয় কওক। দাদা মই একচুৱেলি প্ৰেছৰ পৰা কৈছিলোঁ, ইউনিভাৰত 24ৰ পৰা। হয় আচ্ছা, এই কালিৰ ঘটনাটোক লৈ মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছিলোঁ। আপুনি তাতে কালি উপস্থিত আছিলে? হয় উপস্থিত আছিলোঁ আৰু মই পাৰালেঙিটো কৰিলোঁ বাৰু। মই তেখেতক মেডিকেলত নিয়াৰ চেষ্টা কৰিলোঁ, পুলিচক ইনফৰ্ম কৰিলোঁ। নহয়, ৰাতি হয় কোনটো কিমান টাইমত হৈছিলে ঘটনাটো? এইটো আপোনাৰ ধৰক এটা 41 ইমান মান হৈছিলে চাগে। হয় আচ্ছা, সিহঁতে তাতে কি পাৰ্টি কৰি আছিলে? একচুৱেলি পাৰ্টি মানে তাতে হেৰি একযোৰ বাৰ আছে আপোনাৰ 4 নম্বৰ ফ্ল'ৰত। আচ্ছা আচ্ছা, হয়। হয় বাৰত চাগে তেওঁলোকে ড্ৰিংকিং কৰিছে। আচ্ছা, লগতে কিমানমান মানুহ আছিলে? নাই সেইটো গম নাপাওঁ দিয়ক, তেওঁলোকৰ লগত মানুহ কিমান আছিলে বুলি। তেখেতে অকলেহে কৰি থকা পালোঁ আমি, মানে পাই পেলাই আমি ডাউৰি গ'লোঁ। মোকতো বেলেগ আমাৰ গাঁৱৰ এজনে মাতিলে যে। আচ্ছা, নহয়, য'ত ঘটনাটো হৈছে তাতে আপুনি আছিলে নে নাই য'ত ঘটনাটো হৈছিলে? তাতে মই পিছত গ'লোঁ, যেতিয়া পৰি গ'ল মানুহ। আচ্ছা আচ্ছা, একজেক্টলি তাতে ঘটনাটো কেনেকুৱা ধৰণৰ হৈছিলে? ধৰক তাতে পাৰ্টি চলি আছিলে, মানে বাৰত তেওঁলোকে মানে ড্ৰিংক কৰি আছিলে। নাই একচুৱেলি ড্ৰিংক বাৰতটো কৰিবই, বাৰ থাকিলেতো ড্ৰিংক কৰিবই তেওঁলোকে। হয় একচুৱেলি তেওঁলোক বাৰত যোৱা বুলি গম পাওঁ আৰু বাৰৰ কাৰণে অহা কাষ্টমাৰ। ৰাতি হ'লে আপোনাৰ বাৰতে আহে ইয়াতে। হয় সেই ল'ৰাজনে আৰু নহয়, যিজন ল'ৰা ঢুকাইছে সেই ল'ৰাটোৰ লগত আৰু মানুহ আছিলে নেকি? তেওঁলোকৰ ল'ৰাটো এনেকে গম নাপাওঁ দিয়ক দেই, তেওঁ অকলে যেনেকে, কিন্তু কেমেৰাত আমি চাইছোঁ। কেমেৰা ফুটেজ চাওঁতে এনেকে দেখা নাই কাৰো কোনো এনেকে আহা তেওঁলোকৰ লগত যোৱা এনেকে গম পোৱা নাই আমি। মানে অকলে গৈছিলে? বাৰত এন্ট্ৰি হোৱাটোহে আমি হোট কৰা, এইটো কেমেৰা চোৱা নাই আমি। যিখিনি ইয়াতে বাৰত এন্ট্ৰি হোৱাটো তেওঁ অকলে এন্ট্ৰি হৈছে? নহয়, ইয়াতে গাড়ীখন যেতিয়া আনিছিল তেওঁ অকলে আহিছিলে আৰু অকলে দেখা পাইছোঁ গাড়ীত বহি থকা। আচ্ছা, যেতিয়া ঘটনাটো হৈছিলে সেই সময়ছোৱাত কিবা শব্দ ওলাইছিলে নেকি, মানে কাজিয়া কিবা এনেকুৱা ধৰণৰ? তেনেকুৱাতো মইতো শুনা পোৱা নাই। মই যিহেতু তলত অফিচ ৰুমত আছিলোঁ, মোক এজন গাৰ্ডে চিকিউৰিটি গাৰ্ডে মাতিলে যে ছাৰ এনেকুৱা হৈছে, বলকচোন টেষ্ট কৰি আছে বুলি কৈছে। তেতিয়া মই দৌৰি গ'লোঁ আৰু যাই চাওঁ যে, আৰু মই লগে লগে 108ত ফোন মাৰিলোঁ। তাৰপিছত আপোনাৰ হেৰিত কল কৰিলোঁ, আপোনাৰ পুলিচক কল কৰিলোঁ। পল্টন বজাৰৰ পৰা পুলিচো আহিছিলে। পল্টন বজাৰৰ আৰক্ষী। হয় তেওঁলোকে আহিছিলে সেই 100ত ডাইল কৰিছিলোঁ মই এতিয়া। তাৰপিছত পল্টন বজাৰ আৰক্ষী আহিছিলে? হয় আহিছিলে। অহাৰ পিছত আপুনিও গৈছিলে নে মেডিকেললৈকে? হয় মই গৈছিলোঁ। আচ্ছা, তেনেহ'লে এতিয়া মই ল'ৰাজনক মই এজন আমাৰ গাৰ্ডৰ লগতে পঠাই দিলোঁ, মেডিকেলত লৈ যোৱা, তাতে যাই পেলাই হেৰি কৰাব। তাতে মেডিকেলত যোৱাৰ পিছত মই ফোন কৰিলে গাৰ্ডজনে, ক'লে যে ল'ৰাজন ঢুকাইছে বোলে, ছাৰ এতিয়া কি কৰোঁ, এতিয়া হেৰি টিকেট বনাব লাগে বোলে, কিবা লাগে বোলে বুলি ক'লে। তাৰপিছত মই গ'লোঁ। যেতিয়া ঘটনাটো হৈছিলে মৃত্যু তাতে হৈছিলে নে মেডিকেলত লৈ যোৱাৰ পিছত হৈছে? একচুৱেলি সেইটো মইতো গম নাপাওঁ, যিহেতু তেখেতক মই লাৰি চোৱা নাই। যেতিয়া আপুনি ওচৰলৈকে গৈছিলে, আপোনাৰ লগৰ এজনে যেতিয়া আপোনাক মাতিছে, তেতিয়া মানুহজন আছিলে নে, জীৱিত অৱস্থাত আছিলে নে? জীৱিত আছিলে নে সেইটো গম নাপাওঁ দিয়ক দেই, যিহেতু মই তেখেতক পৰীক্ষা কৰিব নোৱাৰোঁ নহয় নে আপোনাৰ যেনেকে, সেইকাৰণে মানে তেখেতে মানে মানে বিহসত আছিল আৰু হোচত নাছিলে এতিয়া। আচ্ছা, যেতিয়া আপোনালোকে দেখা পাইছে তেতিয়া মানে বেহুচতে আছিলে? হয় বিহসত আছিলে। আচ্ছা, তেনেহ'লে ঘৰৰ পৰিয়ালক কোনে খবৰ দিছিলে? পুলিচে দিব আপোনাৰ, পুলিচে দিব। আমাৰ তাত যিহেতু সিহঁতৰ তথ্য আমাৰ তাত নাই, যিহেতু সিহঁতৰ মোবাইল আছিলে, মোবাইল ফোন আছিলে। তাৰপিছত তেখেতৰ এটা চেন আছিলে, সেইটো পুলিচে মোক দিছে যে এইখিনি আপুনি ৰাখি দিয়ক, আপোনাৰ পৰা আমি পাছত ল'ম বুলি। তাৰপিছত মই ভাঙাবৰখানা থানাত গৈ পেলাই এইখিনি জমা দি দিছোঁ। মোবাইল ফোনটোৱে, আপোনাৰ তেখেতৰ চেনটোৱে, আঙুঠি এটা, খাৰু এনেকে তেওঁ খুলি দিছিলে তাৰে এজন মানুহে, তাৰে আপোনাৰ GMC। তো এইখিনি নি পেলাই মই থানাত জমা দি পেলাই, আৰু কি মই ক'লোঁ কি এনেকে এতিয়া পৰিয়ালটো আপোনালোকে জনাই দিব লাগে, আগতীয়াকৈ নজনাকৈ আপোনালোকে হেৰি একো নকৰিব, এনেকৈ ক'লোঁ মই। আৰু পুলিচত অলৰেডি জনোৱা হৈছে পল্টন বজাৰ থানাত, তেওঁলোকে অকণমান বিচাৰ কৰিব লাগিছিলে, আমাৰ ওচৰত আহিব লাগিছিলে। আমি অকলশৰীয়া হৈছোঁ এতিয়া, আমিতো এনেকৈ গম নাপাওঁ এইবিলাক কেছ আমি কেতিয়াও আমি চল্ভ কৰি পোৱা নাই, বা এইবিলাক কেছ আমি কেতিয়াও নাই। তো তেওঁলোকে অলপ সহায় কৰিব লাগে আমাক বুলি ক'লোঁ। ঘৰৰ মানুহবিলাক জমা। কালি যেতিয়া ঘটনাটো হৈছিলে তাৰপিছত আপোনালোকে CCTV চেক কৰিছিলে ন? হয় CCTV পুলিচ আহিছিলে, পুলিচ আহি পেলাই চেক কৰিছে এতিয়া। আচ্ছা, তাতে মানে বাৰটো 4th ফ্ল'ৰত আছিলে? হয় 4th ফ্ল'ৰ।
আচ্ছা, তেওঁৰ ডেড বডিটো ক'ত পালে, কোনটো ফ্ল'ৰত? এইটো 1-2 লবি বুলি আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰ মানে হয়। ওপৰত আৰু ছেকেণ্ডৰ পৰা তলত কৰিছিলে। তাৰমানে ফ'ৰ্থ ফ্ল'ৰৰ পৰা ছেকেণ্ড ফ্ল'ৰলৈকে তেওঁ মানে হেৰি কৰিছিলে ন, ডেড বডিটো ছেকেণ্ড ফ্ল'ৰত পোৱা গ'ল। ডেড বডি আছিলে তেখেতে জীৱতে আছিল নাজানো বাৰু, কিন্তু তেখেতক মই তাৰে পৰা ব্লাড পৰি আছিলে আৰু তাৰমানে ধৰক মাথা মূৰটোত লাগিছে চাগে তেওঁ সৰুতে ওপৰৰ পৰা। আৰু আপুনি মানে কি তেওঁ ফ'ৰ্থ ফ্ল'ৰত যিহেতু তেওঁলোকৰ বাৰ আছিলে তাতে তেওঁ পাৰ্টি কৰি আছিলে, কিন্তু ডেড বডিটো ক'ত পালে, কোনটো ফ্ল'ৰত পালে? ফাৰ্ষ্ট ফ্ল'ৰত পৰিছিলে তেওঁ। মানে তেনেহ'লে মানে কেমেৰাত চাওঁতে এতিয়া পুলিচে চাওঁতে তেখেতে 7 ফ্ল'ৰ ওপৰত গৈ গ'ল, তাৰ পৰা মানে পৰি গৈছে আৰু হয় চাগে তেওঁ ড্ৰিংক কৰিছিলে, ড্ৰিংক নকৰাৰ কাৰণে কেনেকে তেওঁ যাব, দলংকে গৈ আছিলে তেওঁ। মানে বহুত বেছি ড্ৰিংক কৰিছিলে ন? বেছিয়ে আছিলে চাগে। ফাৰ্ষ্টতে নসুস্থ অৱস্থাতে এইফালে যোৱাটো দেখা পাইছোঁ, কিন্তু তাৰ সেইখিনি যোৱাটো অকণমান তেৰ মেৰেনকৈ যোৱা নিচিনা দেখা পাইছোঁ আৰু তাৰ পৰা পৰিছে নাজানো। যোৱাৰ নিচিনা দেখা পাইছিলে মানে তেওঁৰ পিছফালে বা আগফালে কোনো লোক আছিলে নেকি? নাই অকলে ঘূৰা ফিৰা কৰি আছিলে, অকলে ঘূৰি আছিলে? অকলে আছিলে। আচ্ছা আচ্ছা আচ্ছা, বাৰৰ বাহিৰত কোনো চিকিউৰিটি আছিলে নেকি? বাৰৰ বাহিৰত চিকিউৰিটি মানে বুজি পোৱা নাই, আপুনি কি ক'লে? নহয়, বাৰটোৰ বাহিৰত কোনো লোক নাছিলে নেকি? বাৰটোৰ বাহিৰত থাকে, বাৰৰ বাহিৰত তেওঁলোকৰ চিকিউৰিটি আছে, বাউন্সাৰ আছে। আচ্ছা, তেওঁলোকক দেখা নাপালে নে এই ল'ৰাজনে যেতিয়া 4th ফ্ল'ৰৰ পৰা মানে জঁপিয়াই দিলে? একচুৱেলি সেইফালৰ পৰা এইফালে কৰিব নোৱাৰে নেকি, দেখা নাপায় নহয় তাৰ পৰা আপোনাৰ। আচ্ছা আচ্ছা, ঠিক আছে, হ'ব দিয়ক। আপোনাৰ নামটো কি? মোৰ নাম দুৰ্ণ। দুৰ্ণ? হয়। আচ্ছা আচ্ছা, ঠিক আছে, হ'ব দিয়ক। যদি কিবা লাগে মই ফোন কৰিম দিয়ক। নিশ্চয়। অ'কে, থেংক ইউ।